হোজাই ব্যৱসায়ী প্ৰতিষ্ঠান ভাড়া দিয়া মালিক পক্ষৰ মইমতালি। উল্লেখযোগ্য যে যোৱা 2 তাৰিখে হোজাই গান্ধী মৈদান স্থিত লেভাছ নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সোমেশ্বৰ মিস্ত্ৰী নামৰ লোকজনৰ সৈতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। সোমেশ্বৰ মিস্ত্ৰী নামৰ লোকজনক মালিক পক্ষই কোনো ধৰণৰ আগজাননী নিদিয়াকৈ দোকানৰ তলা ভাঙি দোকানৰ ভিতৰত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপিত হৈছে। লগতে দোকানৰ পৰা কেইবা লক্ষাধিক টকাৰ সা সামগ্ৰী লৈ যোৱাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগীয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে হোজাই আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। আৰক্ষীৰ তদন্তৰ পিছতে সমগ্ৰ ঘটনা আহিব পোহৰলৈ। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। দিন দুপৰীয়া মোৰ দোকানত ডকাইতি হৈছে। আপোনাৰ মোৰ দোকানত 3টা চাটাৰত 6টা পৰ্যন্ত তালা আছিল। সেই তালাবিলাক অস্ত্ৰ শস্ত্ৰ দি ভাঙি পেলাই গুণ্ডা বাহিনী আনি পেলাই মোৰ দোকানত যিমান কেইটা ষ্টক আছিল, সেই ষ্টক মানে মোৰ দোকানত যিমান মাল আছিল, তাৰপিছত মোৰ ৱাইফৰ সোণ গহনা আছিল 18 তোলা, সেইবিলাক গোটেইকেইটা বস্তু সিহঁতে মালবাহিনীৰ ট্ৰাকত লোড কৰি মোৰ দোকানৰ পৰা লৈ যায়। আপোনাৰ দোকান ক'ত? মোৰ দোকানটো হ'ল শমশেৰ কমপ্লেক্স, অপজিট গান্ধী মৈদান, SBI বাজাৰ মঞ্চৰ তলত। দোকানৰ নামটো লিবাজ হয়। আপোনাৰ নাম? মোৰ নামটো সোমেশ্বৰ মিস্ত্ৰী হয়। কোনে লুটপাট চলাইছে? ঘৰ মালিকে গুণ্ডা বাহিনী আনি পেলাই ডকাতি কৰি লৈ গৈছে গোটেই। মালিকৰ নামটো হ'ল শমশেৰ আলী আৰু আপোনাৰ সমীৰ আলী আৰু আপোনাৰ মমতাজ বেগম। ঘটনাটো হৈছিল 2 তাৰিখ দেওবাৰ দিনাখন দুপৰীয়া 2:30 বজাত। মই 2 তাৰিখত এই ফোনত খবৰ পাই পেলাই মই থানাত আহিলোঁ। থানাত আহি পেলাই OC ছাৰৰ লগত কৰিলোঁ, দেখা কৰিলোঁ, কিন্তু OC ছাৰক পোৱা নাই। পিছত বেলেগ সূত্ৰ দি পেলাই মই OC ছাৰক আকৌ খবৰটো কৰালোঁ, জনোৱাৰ পিছত মই এজাহাৰ দিলোঁ। আহি পেলাই অহাৰ পিছত SP ছাৰকো জনালোঁ। SP ছাৰক জনোৱাৰ পিছত তাৰ পিছদিনাখন মই SP ছাৰৰ ওচৰত গ'লোঁ। যোৱাৰ পিছত SP ছাৰে মোৰ এগ্ৰিমেণ্টটো, তাৰপিছত মই FIR কপি, তাৰপিছত দোকানৰ ষ্টক কিমান আছিল সেই গোটেইকেইটা মই তাত দি আহিলোঁ। ছাৰে কৈছে তদন্ত কৰিব। আজি 2 তাৰিখত মই দিলোঁ, কিন্তু এতিয়ালৈকে মোৰ এইটো কোনো তদন্ত হোৱা নাই, স্পটত কোনো যোৱা নাই। মোৰ দোকানৰ ওপৰত 3-4টা CC কেমেৰা আছে, তাত গোটেই এভিডেঞ্চ আছে, কিন্তু এতিয়ালৈকে গৈ পেলাই এইটো কোনো খোজখবৰ লোৱা নাই। এতিয়াও মই থানাত আহিছিলোঁ, তেতিয়াও ক'লে কি মানুহ পঠাব বুলি। আজি মই 2 তাৰিখৰ পৰা এনেকৈ হৈছে, ইমান ডাঙৰ এটা ডকাইতি হৈ গ'ল, তথাপি কোনো একশ্যন হোৱা নাই। এতিয়া আপোনাৰ ন্যায় লাগে? মোৰ ন্যায় লাগে। ন্যায় বিচাৰি আজি আকৌ মই আহিলোঁ। আজি 5 তাৰিখ হয়, মই আজি আকৌ আহিলোঁ। এতিয়ালৈকে মানুহ কোনো যোৱা নাই স্পটত। যেতিয়া লুটপাট হৈছে মালিক নিজে, দোকানৰ মালিক নিজে আহিছে? নিজে আহি থিয় হৈ পেলাই বস্তুবিলাক চব কৰিছে। বস্তুকেইটা ক'ব নোৱাৰোঁ। মোৰ শুনামতে ধৰক 28-29 লাখ টকা এনেকুৱা হ'ব। হা। দোকানৰ নাম কি আছিলে? লিবাজ। দোকানৰ মোৰ আহি পেলাই মালকেইটা যিকেইটা লৈ গৈছে, লোৱাৰ পিছত মই তাত শুনা পালোঁ কি সিহঁতে থানাত বস্তুবিলাক লৈ আহিছে। কিন্তু থানাত লৈ আহিছে, থানাত আনি পেলাই তাৰপিছত ক'লে কি মিউনিচিপালিটিয়ে পাৰ্মিশ্যন দিছে। কিন্তু যেতিয়া ভাঙিছে, তেতিয়া নাই থানাৰ মানুহ কোনোবা আছে, নাই মিউনিচিপালিটিৰ মানুহ আছে। কিন্তু ইমান ডাঙৰ সাহস কেনেকৈ পাই গ'ল যে দিন দুপৰীয়া গুণ্ডা বাহিনী লৈ পেলাই মোৰ দোকানত বস্তুকেইটা এনেকৈ উঠাই পেলাই লৈ গ'ল। আৰু এতিয়ালৈকে মানে পুলিচে কোনো খবৰ কৰা নাই। এতিয়া যদি ইয়াত মই একো নহয়, মই কাইলৈ DGP ছাৰৰ ওচৰত যাম। আপোনাৰ দোকানৰ মালিক আপোনাক কিবা জাননী দিছিলে নেকি? কোনো জাননী দিয়া নাই, কোনো কৰা নাই। আহি পেলাই দিন দুপৰীয়া ভাঙি পেলাই এনেকৈ ডকাইতি কৰি লৈ গৈছে। আপোনাৰ নাম? মোৰ নামটো সোমেশ্বৰ মিস্ত্ৰী। সোমেশ্বৰ মিস্ত্ৰী। সোমেশ্বৰ মিস্ত্ৰী। হা।